আসসালামু আলাইকুম। এজন ছাত্ৰীৰ বন্ধু এজনৰ এটা প্ৰশ্ন আছিল যে কি যদি আল্লাহ যদি ইমান মাৰ্চিফুল হয়, আল্লাহ যদি ইমান দয়ালু হয়, তেতিয়াহ'লে বাৰ বাৰ আজাবৰ কথা বা জাহান্নামৰ কথা কিয় কৈ আছে? তেখেত যেতিয়া ৰহিম কাৰণেৱালা হয়, তেখেতে ৰহমতৰ কথা ক'ব লাগে, আজাবৰ কথা কিয় কৈ আছে? চাওক, আল্লাহ তালাই আপোনাক ভাল পায় কাৰণেহে আজাবৰ কথা কৈ আছে। যদি কোনো মাক বাপেকে নিজৰ সন্তানক জুইৰ ফালে যোৱা দেখা পায়, তেতিয়াহ'লে মাক বাপেকে কি কৰে? খুব জোৰে চিঞৰ মাৰি কয়নে যে বাবা সেইফালে নাযাবা বা আম্মা সেইফালে নাযাবা, জুই আছে পুৰিব। এটা ষ্ট্ৰিক্ট অৰ্ডাৰ টাইপত কয়নে? এতিয়া এটা সতৰ্কবাণী টাইপত কয়নে? ঠিক তেনেকৈ আল্লাহ তালাও কি কৰি আছে, আপোনাক মোক সতৰ্ক কৰি আছে যে জাহান্নামৰ জুই বহুত ভয়ংকৰ হয়। জাহান্নামৰ জুই বহুত ভয়ংকৰ, সেইটো আমি সহ্য কৰিব নোৱাৰিম জাহান্নামৰ জুই। ঠিক সেইকাৰণে আল্লাহ পাকে আমাক সতৰ্ক কৰি আছে। এইটো আল্লাহ পাকে আপোনাক মোক জাহান্নামৰ জুইৰ পৰা বচোৱাৰ কাৰণে চেষ্টাহে এইটো আল্লাহ তালাৰ ৰাগ বা খঙৰ বহিঃপ্ৰকাশ নহয়। গতিকে আমি যাতে প্ৰত্যেকে যাতে জাহান্নামৰ জুইৰ পৰা হিফাজত হ'ব পাৰোঁ, আমি যাতে জাহান্নামৰ জুইৰ পৰা বাচিব পাৰোঁ। বাৰক আল্লাহু লানা ওয়া লাকুম।